Hello friends, welcome back to my YouTube channel. মই এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ মাজত এনেকুৱা এটা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিম। মানে আজিৰ পৰা প্ৰায় এবছৰমান আগত এটা ভিডিঅ' বনাইছিলোঁ, যিটো ভিডিঅ'ত মোৰ আৰু মোৰ বন্ধু কেইজনমান আমি একেলগ হৈ পেলাই ইণ্ডিয়ান নেভিৰ যিবিলাক পেট্ৰলিং ফেৰী আছে, সাগৰৰ মাজত যিহঁতে মানে কি পেট্ৰলিং কৰে, সেই ফেৰীত আমি যেতিয়া সিহঁতৰ লগত সাগৰৰ ভিতৰত যেতিয়া গৈছিলোঁ ফেৰীত, গতিকে সেই এটা নতুন এক্সপিৰিয়েঞ্চ আছিল আমাৰ লাইফত, আমি গোটেইকেইটাৰে লাইফত। গতিকে আমি গোটেইকেইটাই ভিতৰত গ'লোঁ, ধুনীয়াকৈ ফুৰিলোঁ আৰু বহুত বঢ়িয়া লাগিল। গতিকে তাৰে এটা ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টো মই আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো চাওক, চাই পেলাই কেনে লাগে কমেণ্ট কৰি জনাব। আমি গোটেইকেইটাই ৰাতিপুৱা 8টা বজাতে একেবাৰে ৰেডি হৈ ওলাই আহিছোঁ, কাৰণ আমি গোটেইকেইটাই বহুত এক্সাইটেড হৈ আছোঁ, কাৰণ আজি আমি গৈ আছোঁ ইণ্ডিয়ান নেভিৰ ফেৰীত। আমি সাগৰৰ মাজত আজি ঘূৰিম, গতিকে বহুত এক্সাইটেড হৈ আছোঁ। আৰু আমি বৰ্তমান যিখিনি জেগাত আছোঁ, এই জেগাখিনিৰ নাম হ'ল নাগাপট্টনম চি পৰ্ট। নাগাপট্টনম হ'ল তামিলনাডুৰ এখন ডিষ্ট্ৰিক্ট, আৰু এই ডিষ্ট্ৰিক্টতে এই চি পৰ্টটো আছে। আৰু এই পৰ্টৰ পৰাই আমাৰ যাত্ৰা আৰম্ভ হ'ব সাগৰৰ বুকুলৈ। নিজকে যুঁজ দি আমি গোটেইকেইটাই ৰেডি হৈ ল'লোঁ, আৰু এইখনেই হ'ল সেইখন ফেৰী, যিখন ফেৰীত আমি সাগৰৰ ভিতৰলৈ যাম। আৰু তাৰ আগতে ছাৰজনে আমাক অকণমান ব্ৰিফিং কৰি দিলে, আৰু ব্ৰিফিং কৰা হোৱাৰ পিছত আমি গোটেইকেইটাই লাহে লাহে এটাকৈ এই ফেৰীখনৰ ওপৰত উঠি গ'লোঁ, আৰু সাগৰৰ মাজত এই ফেৰীখনতে আমি ঘূৰিম। গতিকে বঢ়িয়া লাগিব, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এই নাগাপট্টনম পৰ্টৰ পৰা শ্ৰীলংকালৈ মাত্ৰ 110 কিলোমিটাৰ দূৰ। আৰু যদি আমি পেচেঞ্জাৰ কৰি বা ফেৰীত যাওঁ, তেতিয়াহ'লে টাইম লাগিব মাত্ৰ 4 ঘণ্টা। 4ৰ পৰা 5 ঘণ্টাৰ ভিতৰত আমি শ্ৰীলংকা পাই যাম। আৰু যদি এইখন ফেৰীত যাওঁ, তেতিয়াহ'লে আমি শ্ৰীলংকা পাওঁতে লাগিব মাত্ৰ সময় 1.5 ঘণ্টা, কাৰণ এইখন ফেৰীৰ স্পীড বহুত গুণে বেছি। বৰ্তমান আমি গোটেইকেইটাই বাহিৰত আছোঁ, আৰু ফেৰীখন যেতিয়া ঘণ্টাত প্ৰায় 100 কিলোমিটাৰ স্পীডত চলিছিল না, বহুত স্পীডত চলিছিল, তেতিয়া আমি গোটেইকেইটাই, ছাৰহঁতে আমাক যেতিয়া ক'লে, গোটেইকেইটাই আমি কেবিনৰ ভিতৰত সোমাইছিলোঁ। আৰু কেবিনৰ ভিতৰত ভিডিঅ' ল'বলৈ মানা কৰাৰ কাৰণে আমি ভিতৰৰ একো ক্লিপে নল'লোঁ। আৰু প্ৰায় 30-40 কিলোমিটাৰ এৰিয়া আমি এনেকৈ সাগৰৰ বুকুত ঘূৰি থাকিলোঁ, বহুত বঢ়িয়া লাগিল। এটা কথা কি জানেনে, সাগৰৰ পাৰত যেনেকৈ ঢৌ আহি থাকে না, তাতকৈও বেছি খতৰনাক ঢৌ সাগৰৰ মাজত চলি থাকে। আৰু এনেকুৱা খতৰনাক ঢৌৰ মাজতে মাছমৰীয়াই ইয়াতে মাছ মাৰিও আছে। কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যদি হঠাৎ সাগৰৰ মাজত আপুনি চিপত আহি আছে আৰু হঠাতে বহুত ডাঙৰ তুফান আহি যায়, তেতিয়া কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আপুনি ভাবি চাইছেনে? সেইকাৰণে যেতিয়া ফেৰী সাগৰেদি ট্ৰেভেল কৰিব, সাগৰেদি যাব এখন দেশৰ পৰা আন এখন দেশলৈ, তেতিয়া বতৰ মানে ৱেডাৰৰ ওপৰত বহুত ডিপেণ্ড কৰে। ৱেডাৰৰ ওপৰত ডিপেণ্ড কৰি ফেৰীৰ মুভমেণ্ট হয়, আৰু যেতিয়া ৱেডাৰ বেয়া থাকে তেতিয়া ফেৰী মুভমেণ্ট বন্ধ কৰি দিয়ে। আৰু আমি গৈ থকা ফেৰীখন চাওক কিমান স্পীডত গৈ আছে, আৰু এনেকৈ পানী ছিটাইছে, গতিকে বহুত স্পীডত আছে এতিয়াও। আৰু ইমান ঢৌৰ মাজতো ফুল কণ্ট্ৰলত ইমান স্পীডত চলিব পাৰে এই ফেৰীকেইখন, এই পেট্ৰলিং ফেৰীখন চাওক। আৰু এয়া চাওক কি সুন্দৰ এটা নাজাৰা। কিন্তু এনেকুৱা নহয় যে ইয়াৰে ভিতৰত এনেকুৱা ঢৌ নাহে। যেতিয়া বহুত বেছি হাৱা চলিব না, তেতিয়া বহুত বেছি পৰিমাণৰ মানে ইয়াতে ঢৌ হয়, যিটো ঢৌত মানে কি ফেৰী, নাও, জাহাজ এইবিলাক মানে উল্টি এক্সিডেণ্ট হৈও যাব পাৰে। আৰু মেইন কথাটো কি, আমি এতিয়া বৰ্তমান সাগৰৰ একেবাৰে মাজত আছোঁ না, পাৰত দেখি একো দেখা পোৱা নাই, কোন দিশত আছোঁ, কোনফালে আছোঁ, একো গম পোৱা নাই আমি বৰ্তমান। কিন্তু এইবিলাক চব গম পাই ইয়াতে যিবিলাকে পেট্ৰলিং কৰিব আহে, সিহঁতৰ লগত এনেকুৱা টেকন'লজি মেচিন আছে, সিহঁতে মাজত থাকিলেও গম পায় কোনটো ছাইডত আছে, কোনটো ছাইডে যাব লাগিব, এনেকুৱা টেকন'লজি আছে। কিন্তু আমি বৰ্তমান একোৱে গম পোৱা নাই, সাগৰৰ কোনটো দিশত আছোঁ, কোনটো দিশত যাম, কোনফালে কি, একো গম পোৱা নাই। কিন্তু মাজত আছোঁ যদি একদম মষ্ট গোটেইকেইটাই ধুনীয়া এনজয় কৰিছোঁ, আৰু বহুত ভাল লাগিলে গোটেইকেইটাই একেলগে লগ হৈ আজি সাগৰৰ মাজত এনেকুৱা এটা এক্সপিৰিয়েঞ্চ আমাৰ লাইফত। গতিকে সেইটো ভিডিঅ' বনাই মই সাঁচি থ'লোঁ।
আপোনালোকে চাই পেলাই ভিডিঅ'টো কেনে পায় কমেণ্ট কৰি জনাব। প্ৰায় সাগৰৰ মাজত আধা ঘণ্টামান ঘূৰাৰ পিছত আমি ফাইনেলি ঘূৰি আহি পাই গ'লোঁ। আমাৰ য'ৰ পৰা যাত্ৰা আৰম্ভ হৈছিল সেই ঠাইখিনি আমি ঘূৰি আহি পাই গ'লোঁ। আৰু এইসকলে আছিল যিসকলৰ লগত আমি আজিৰ দিনটোত ধুনীয়া এনজয় কৰিলোঁ এই ফেৰীত। আৰু ইয়াত দেখিছে আমি আহি সাগৰৰ পাৰ একদম পাই গ'লোঁ। য'ৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হৈছিল সেই জেগা আমি আহি পাই গ'লোঁ। আৰু সেয়ে আছিল ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। এইটোৱে ভিডিঅ' মই যেতিয়া গৈছিলোঁ সেই আজিৰ পৰা প্ৰায় এবছৰ আগতে তেতিয়াই বনোৱা ভিডিঅ' আছিলে। গতিকে ভিডিঅ'টো আপোনালোকৰ মাজত আজি শ্বেয়াৰ কৰি দিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব। গতিকে ধুনীয়া এটা লাইফৰ মেমৰি আছিল। গতিকে এনেকৈ সাঁচি থ'লোঁ আৰু আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিলোঁ। থেংক ইউ।